वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 2 জেঠ শনিবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 17 মে 2025 চন, ভাৰতীয় আজি 27 বহাগ আৰু মোং 18 জেলকড। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:37:01, সূৰ্যাস্ত সন্ধ্যা 5:57:39 ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা চতুৰ্থী তিথি, ৰাতিপুৱা 5:14:06 আৰু আজিৰ নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া, ৰাতিপুৱা 5:46 আছে। আৰু আজিৰ যুগ হ'ল সাধ্য যুগ 6:19:27 আৰু কৰণ হ'ল আজি বালৱকৰণ। সাধ্য যুগ অৰ্থাৎ বিধি শিক্ষা। কোনো শিশুৰ যদি কামত মন নবহে, এই যুগত যদি আৰম্ভ কৰা হয় তেনেহ'লে সেই শিশুৰ কামত মন বহিব। সাংসাৰিক জীৱনৰ সকলো ক্ষেত্ৰতে শুভ। আৰু আজিৰ জন্মজাতকৰ মানসিক সিদ্ধিও হয়, সৰ্বসুখযুক্ত হয় আজিৰ জন্মজাতক। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে বৃষভ ৰাশিত, আৰু মংগল নিচস্ত হৈ বহি আছে আজি কৰ্কট ৰাশিতেই, বুধ আছে মেঘ ৰাশিত, বৃহস্পতি আছে মিথুনত, শুক্ৰ শনি আৰু ৰাহু একেলগে বহি আছে আজি মীন ৰাশিত, কেতু আছে কন্যা, চন্দ্ৰ বহি আছে ধনুক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বৰুণ যুগ, নৰগণ, গন্ধৰ্বৰ অস্থি, অস্তোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। ৰাতি 12:03:09 মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, হোতাসন যোগ, আৰু ৰাতিপুৱা 5:46 গৰুৰ অস্থি, বিংশোত্তৰী ৰবিৰ দশা। আজি আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহীনা যুগ, আৰু ৰাতিপুৱা 5:46 সাতদিনীয়া শুভগা যুগ। মৰণত দোষ একপাত, ৰাতিপুৱা 5:46:04 3পাত। যাত্ৰা মধ্যম সিদ্ধি যুগ, পূবে যাত্ৰা নাই, আৰু ৰাতিপুৱা 5:14 যাত্ৰা নাই, পাপ যুগ আদি দোষ আছে। পুৱা 5:46 নক্ষত্ৰ দোষ। গতিকে যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম মতান্তৰে বিবাহ ৰাতি 7:17 আৰু 10:13 সময়ৰ ভিতৰত বৃশ্চিক ধনু লগ্নত, পুনৰ ৰাতি 11:56 আৰু 2:56 ভিতৰত কুম্ভ মীন লগ্নত সুতহিবিক যুগত বিবাহ। আৰু আজি শুভ সময় হ'ল আৰোগ্য স্নান, শুভ কৰ্ম। যোগিনী আজি নৰিত্ৰ কোণত, আৰু ৰাতিপুৱা 5:14:06 দক্ষিণে। খাদ্যত আজি মূলা, আৰু ৰাতিপুৱা 5:14:06 বেল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:21:27 আৰু আবেলি 4:17:55 পৰা 5:57:19 কাল ৰাত্ৰি নিশা 7:17:54 পৰা 3:21:26 আৰু তাৰ পাছত 4:41:54 এই কালৰাত্ৰি। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত কালৰাত্ৰি আৰু কালবেলাৰ সময়খিনি। আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 5:35 ৰাতিপুৱাৰ ভাগত 9:07 পৰা 11:46 অমৃত যুগ দিনৰ 3:18 পৰা 5:57 ৰাতি 6:40 পৰা 7:23 10:58 পৰা 1:07 2:33 পৰা 4:42 গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অমৃত যুগ আৰু মহেন্দ্ৰ যুগ অতি উত্তম। আজি পঞ্চমীৰ একদিষ্ট সন্দীপন। লেটুগ্ৰাম সত্ৰাধিকাৰ সোণহৰি আটা আৰু মাহাৰা সত্ৰৰ সত্ৰাধিকাৰ মহেশ চন্দ্ৰ গোস্বামী তিৰুভাৱ তিথি। ননবাৰ বৰবকুল তলত আজি মনসা পূজা উৎসৱ আছে। বিশিষ্ট গৱেষক পণ্ডিত বাপচন্দ্ৰ মহন্ত আৰু সাংবাদিক পৰাগ দাসৰ স্মৃতি দিৱস আছে। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ মানসিক অস্থিৰতা বৃদ্ধি,
বৃক স্বজন কৰ্তৃত্ব বিচ্ছেদ, মিথুন প্ৰচাক আৰু প্ৰসাধন লাভ, কৰ্কট বিনা কাৰণত দণ্ড লাভ, সিংহ কলেৰাত মৃত্যুবত কষ্ট, কন্যা সুখাদ্য ভোজন লাভ, তুলা স্ত্ৰী লাভত আনন্দ, বৃশ্চিক স্নাবিক ব্যাধি হ'ব পাৰে, স্নায়ুৰ ৰোগ ইত্যাদি, ধনু নানা বাধা প্ৰাপ্তি, মকৰ নানা ৰোগৰ ভয়, কুম্ভ চাকৰিত অস্থিৰতাৰ ভাৱ, মীন জ্বৰ আৰু বিষৰ ভয়। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।